নমস্কাৰ। আমি প্ৰতি বছৰৰ দৰে সংস্কৃতি কলা নিকেতনৰ পৰা আউটডোৰ এক্টিভিটি ওলাওঁ। এই বছৰৰ 2025 চনৰ 28 ডিচেম্বৰৰ দিনা আমি আউটডোৰ এক্টিভিটি কৰিবলৈ লৈছিলোঁ। এইবাৰ আমাৰ টপিক আছিলে মন্দিৰ ভাস্কৰ্য, কামাখ্যা মন্দিৰৰ ভাস্কৰ্যৰ ওপৰত এক টপিক আমি লৈছিলোঁ। এই মন্দিৰটো অসমৰ প্ৰাচীন হিন্দু মন্দিৰ। এই গোটেই ভাৰতবৰ্ষতে ব্যাপ্ত হৈ থকা 51খন দেৱ দেৱীৰ মাজত অন্যতম গুৰুত্বপূৰ্ণ পীঠ। এই মন্দিৰ ভাস্কৰ্য আৰু স্থাপত্য এক অন্যান্য নিদৰ্শন, যি নাগা আৰু স্থানীয় অসমীয়া সংমিশ্ৰণ শৈলী দেখা যায়। ভাস্কৰ্যৰ ক্ষেত্ৰত পঞ্চৰত্ন, নাট মন্দিৰ আৰু বৃন্দাধাৰা দক্ষিণ মূৰ্তি আদি উৎকৃষ্ট নিদৰ্শন ইয়াতে পৰিলক্ষিত হৈ আছে। সেয়েহে আমি এই মন্দিৰ ভাস্কৰ্যৰ ওপৰত যাতে গুৰুত্ব দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে বুজি পায়, সেইবাবে এই মন্দিৰ ভাস্কৰ্যৰ ওপৰত এক আউটডোৰ এক্টিভিটি কৰিব লৈছিলোঁ। ইয়াৰ উপৰিও কামাখ্যা মন্দিৰৰ ওপৰত ভুৱনেশ্বৰী মন্দিৰৰ কিছু অংশ আমি ছাত্ৰ ছাত্ৰী তাতেও আমি আউটডোৰ কৰোৱাই আছোঁ। আহকচোন আমি আউটডোৰ এক্টিভিটিটো আগুৱাই লৈ যাওঁ।